বাবে মুকলি হ'ব ওৰাং ৰাষ্ট্ৰীয় উদ্যান। 1 অক্টোবৰৰ পৰা পৰ্যটকৰ বাবে মুকলি হ'ব দৰঙৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ একমাত্ৰ পৃথিৱীৰ বিখ্যাত এশিঙীয়া গড়ৰ বিচৰণ ভূমি আৰু মাটিকালি হিচাপে এছিয়াৰ ভিতৰত বাঘৰ ঘন বসতি থকা ওৰাং ৰাষ্ট্ৰীয় উদ্যান তথা ব্যাঘ্ৰ প্ৰকল্প এইবেলি 2024-25 বৰ্ষৰ বাবে প্ৰস্তুত কৰি তোলা হৈছে। ৰাষ্ট্ৰীয় উদ্যানৰ পথসমূহ মেৰামতি কৰি জীপ চাফাৰীৰ উপযোগী কৰি তোলা হৈছে। সন্মুখ ভাগত ৰং কৰি নতুন ৰূপ দিয়া হৈছে। এইবেলি দেশী বিদেশী পৰ্যটক থকা খোৱাৰ সুবিধাৰ্থে বন বিভাগে নিজাকৈ 6টা কোঠাৰ ইকো কেম্প মুকলি কৰিছে। তাত আছে সুন্দৰ ৰেষ্টুৰেণ্ট। মাত্ৰ এইবেলি পৰ্যটকৰ ভিৰ ওৰাং ৰাষ্ট্ৰীয় উদ্যানত বৃদ্ধি হ'ব বুলি আশাবাদী দৰঙৰ বন বিষয়া আৰু স্থানীয় ৰাইজ। তথা ওৰাং ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলখন 1 তাৰিখৰ পৰা পৰ্যটকৰ কাৰণে মুকলি হ'ব আৰু সেই বনাঞ্চল বন বিভাগে ইতিমধ্যে ক্ষিপ্ৰতাৰে প্ৰস্তুতি চলাইছে। পৰ্যটকসকলৰ কাৰণে মুকলি কৰিবৰ কাৰণে ক্ষিপ্ৰতাৰে প্ৰস্তুতি চলাইছে। তেওঁলোকে বিভিন্ন ৰং কৰা পৰিলক্ষিত হৈছে, আপোনালোকে দেখা পাই আছে বা চাফাই কৰি আছে। আৰু ইয়াত এতিয়া বিভিন্ন সা সুবিধাও পৰ্যটকসকলৰ কাৰণে মানে এবাৰ উপলব্ধ হ'ব। বিশেষকৈ আমাৰ প্ৰশান্তি লজটো যিটো চৰকাৰী প্ৰশান্তি লজ ইমান দিনে বন্ধ হৈ আছিল, প্ৰায় 6 বছৰৰ পৰা এই বছৰ খোল খাব। গতিকে এটা পৰ্যটকসকলৰ কাৰণে আশাৰ বতৰা লৈ আহিছে প্ৰশান্তি লজে। তাত থকা মেলাৰ লগতে তাত বিভিন্ন ধৰণৰ খাদ্য সম্ভাৰ, সুস্বাদু খাদ্য সম্ভাৰ উপলব্ধ হয়। লগতে এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি বিভিন্ন ৰিজৰ্টো মুকলি কৰিছে, বিভিন্ন ব্যক্তিগতভাৱে ৰিজৰ্ট খুলিছে। গতিকে এবাৰ মানে থকা লোৱা আৰু খোৱাৰ কাৰণে পৰ্যটকসকলৰ কোনো অসুবিধা নহয়। জীপ চাফাৰী, হাতী চাফাৰী তেওঁলোকে ইয়াত সুবিধা আছে ওৰাং ৰাষ্ট্ৰীয় উদ্যানত। লগতে এই ওৰাং ৰাষ্ট্ৰীয় উদ্যানত আপোনাৰ বাঘৰ কাৰণে বিখ্যাত, বাঘটো দেখিবলৈ দেখা পাবই। লগতে হাতী, গড়, নল গাহৰি, আপোনাৰ বিভিন্ন প্ৰজাতিৰ চৰাই, বিভিন্ন জীৱ জন্তু ইয়াত দেখিবলৈ মানে সক্ষম হ'ব পৰ্যটকসকলে। অহা 1 অক্টোবৰৰ পৰা ওৰাং নেশ্যনেল পাৰ্ক মুকলি কৰিব। তাৰ কাৰণে আমি সমূহ ৰাইজক আহ্বান জনাইছোঁ ওৰাং নেশ্যনেল পাৰ্কক ভ্ৰমণ কৰিবৰ কাৰণে। ইয়াতে আহিলে আপোনালোকে বহুত জীৱ জন্তু দেখা পাব। বিশেষকৈ ওৰাঙৰ 1 নম্বৰত আছে আপোনাৰ ৰয়েল বেংগল টাইগাৰ। তাৰমানে ওৰাঙত যিমান এৰিয়া আছে, এৰিয়া ভিত্তিত মানে বাঘৰ সংখ্যা বেছি। গতিকে ওৰাঙত আহক, বাঘ চাব পাৰিব। আৰু লগত গড় আছে, হাতী আছে, হৰিণা আছে, তাৰপিছত বহুত পৰিভ্ৰমী চৰাইও আছে আৰু আপোনাৰ তেনেকুৱা বহুত ধৰণৰ চৰাই দেখা পাব। আৰু ইয়াতে থকা লোৱা সুবিধা চব পাব। ইয়াতে বৰ্তমান আগতেতো এটাই ওৰাঙত প্ৰশান্তি লজ আছিলে আৰু তাৰ বাহিৰে বেলেগ সুবিধা নাছিল। গতিকে মাজত অলপ দিনৰ কাৰণে প্ৰশান্তি লজটো বন্ধ হৈ গৈছিল যদিও তাৰপিছত আপোনাৰ গাঁৱত 2টা প্ৰাইভেটকৈ 2টা ৰিচৰ্ট খুলিছে। তাৰপিছত গভৰ্ণমেণ্টে ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ফালৰ পৰা এটা ইকো কেম্প খোলা আছে। এইবাৰ আকৌ প্ৰশান্তি লজটো মানে নতুনকৈ আৰম্ভ কৰাৰ কাৰণে পুৰা প্ৰস্তুতি হাতত লৈছে। দলগাঁৱৰ পৰা মানৱেন্দ্ৰ শইকীয়াৰ ৰিপৰ্ট, অসম টাইম। ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো। সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা। হীৰাৰে হওক, সোণৰে হওক বা ৰূপৰে হওক, শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত। তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে। যোগাযোগ কৰক 7028000341 নাইবা ভিজিট কৰক LNB ৰোড, নলবাৰী, অসম।